নমস্কাৰ সকলোকে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো শ্যাম কানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰ জ্যোতি মহন্তই পদত্যাগ কৰিছে এই মুহূৰ্তত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ কৰিছে ভাস্কৰ জ্যোতি মহন্তই ভাস্কৰ জ্যোতি মহন্তৰ বিৰুদ্ধে কেইবাখনো আৰটিআই দাখিল হৈছিল আবেদন কৰিছিল বহুলোকে আৰটিআই মাৰিছিল ভাস্কৰ জ্যোতি মহন্তৰ বিৰুদ্ধে আৰু তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাস্কৰ জ্যোতি মহন্তক পদত্যাগৰ নিৰ্দেশ দিছিল আৰু মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ মৰ্মে এতিয়া পদত্যাগ কৰিছে পদৰ পৰা ভাস্কৰ জ্যোতি মহন্তই আৰু শ্যাম কানু মহন্তৰ জ্যেষ্ঠ ভাতৃ হৈছে ভাস্কৰ জ্যোতি মহন্ত আৰু জুবিন গাৰ্গৰ মৃত্যুৰে সৈতে নাম সাঙুৰ খোৱা অভিযুক্ত শ্যাম কানু মহন্তৰ পৰিয়ালটোৰ প্ৰতি এতিয়া সকলোৱে অসমবাসী ক্ষোভত জ্বলি আছে মহন্ত পৰিয়ালটোৰ বিৰুদ্ধে ইতিমধ্যে গোসাই সমাজৰ পৰাও মহন্ত পৰিয়ালটোক একাষৰীয়া কৰা হৈছে এঘৰীয়া কৰা হৈছে এই মুহূৰ্তত তাৰ মাজতে এটা ডাঙৰ খবৰ আহি পৰিছে যে ভাস্কৰ জ্যোতি মহন্তই পদত্যাগ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বহুকেইখন আৰটিআই আবেদন হৈছিল ভাস্কৰ জ্যোতি মহন্তৰ বিৰুদ্ধে আৰু তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাস্কৰ জ্যোতি মহন্তক পদৰ পৰা পদত্যাগ কৰিবৰ বাবে নিৰ্দেশ দিছিল আৰু তাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ মৰ্মে এতিয়া পদত্যাগ কৰিছে ভাস্কৰ জ্যোতি মহন্তই